ব্ৰহ্মপুত্ৰত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে মানকাচৰৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰলুইতৰ খহনীয়া ব্যাপকভাৱে বৃদ্ধি পাইছে। বিশেষকৈ হাজিৰহাট গাঁও পঞ্চায়ত এলেকাৰ বৰবালু গাঁৱত প্ৰায় 2 শতাধিক পৰিয়াল মাত্ৰ 10-12টা দিনৰ ভিতৰত তেওঁলোকে নিজৰ ঘৰ দুৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা স্থানান্তৰ কৰিব লগা হৈছে। আৰু বৰ্তমান বৰবালু যি LP স্কুল আছে, এই LP স্কুলখন স্থানান্তৰৰ প্ৰক্ৰিয়া চলি আছে। মই দেখাম পৰিৱেশ NK TV দৰ্শকক। এয়া চাওক, বৰবালু LP স্কুল, আৰু এই স্কুলৰ পৰা মাত্ৰ প্ৰায় 5 মিটাৰ দূৰত্বত এই বিদ্যালয়খন খহনীয়াৰ কবলত পৰিব পাৰে, যাৰ ফলত এতিয়া এই স্কুল স্থানান্তৰৰ প্ৰক্ৰিয়া চলি আছে। মই ইয়াত শিক্ষকগৰাকী আছে, তেখেতৰ হয়তো কিছু মতামত ল'ম, কিন্তু প্ৰথমে পৰিৱেশ দেখাইছোঁ। চাওক, এক হাহাকাৰময় পৰিৱেশ। ইয়াৰ কাষতে যিসকল পৰিয়াল আছিল, প্ৰায় 2 শতাধিক পৰিয়াল, তেওঁলোকে নিজৰ ঘৰ দুৱাৰ ইতিমধ্যে খহনীয়াৰ কবলত পৰি স্থানান্তৰ কৰিব লগা হৈছে। আৰু বৰ্তমান এইদৰে বিদ্যালয়খন দেখা পাইছোঁ আমি, তেওঁলোকে অন্য এটা স্থানত লৈ যোৱাৰ কাৰণে যোজা কৰি আছে। কিন্তু খহনীয়া প্ৰতিৰোধৰ নামত আচলতে চলিছে কি? ইয়াত কিয় খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা নহয়? এই বিষয়টো এতিয়া এই বৰবালু অঞ্চলত সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। মই বিদ্যালয়খনৰ প্ৰধান শিক্ষক যিগৰাকী আছে, মই তেখেতক পাইছোঁ, মই তেখেতৰ মতামত গ্ৰহণ কৰিম। এই যিটো দেখা পাইছোঁ আমি বৰবালু অঞ্চলত, কিমান দিনৰ পৰা এইটো খহনীয়া নতুনকৈ আৰম্ভ হৈছে? এইটো 10 দিন 12 দিন হৈ গ'ল। কিমান পৰিয়াল? আৰু 2-250 ঘৰ গুচি গ'ল আৰু গুচি গ'ল। এই বিভিন্ন যিয়ে য'ত পাইছে ত'তে গৈছে। বিদ্যালয় ভাঙিব নেকি? বিদ্যালয় উপায় নাই আৰু ভাঙিব লাগিব। আমাৰ পৰীক্ষা চলি আছে, এই বছৰে বাজাৰ লৈ যাম আৰু। কিমান আছে আমাৰ ইয়াত 94 পৰীক্ষা কি চলি আছে? চলি আছে। আমাৰ পৰীক্ষা লৈয়ে আছে, এনেকুৱা লৈ আছে। কেতিয়ালৈ আছে পৰীক্ষা? যোৱাকালিৰ পৰা আৰম্ভ হৈছে পৰীক্ষা, এই সপ্তাহত চলি যাব। এসপ্তাহ থাকিব জানো এইটো? নাথাকিলেও ল'ম, কিবা কৰি উপায় নাই, বেলেগত ল'ম। যিটো পৰিৱেশ আমি দেখা পাইছোঁ এতিয়া, খহনীয়া আজি নহয়, 15-20 দিন হৈ গ'ল আৰম্ভ হৈছে। বিভাগীয়ভাৱে তেওঁলোকে কিবা ব্যৱস্থা কৰিছে? এই বিভাগীয়ভাৱে 4-5 দিনৰ আগত যথেষ্ট চেষ্টা কৰিলে। DG ছাৰে আহিছিল, নিজেও আহিছিল, চাই মেলি সেইদিনাৰ পৰা পূৰা চেষ্টা কৰিছে, কিন্তু কাম নহয়। কাম কৰি আছে। আমাৰ স্কুলৰ সন্মুখত জিঅ' দিছিল, এই এতিয়া দি যায়, ৰাতি গুচি যায়। আৰু পাৰ্ক পানী দিছিল, নাথাকিলে এইবিলাক যথেষ্ট। এতিয়া যে বিদ্যালয় লৈ যাব আপুনি, ক'ত মানে ল'ব? তাত কিবা মাটি স্কুলৰ নামত কিবা আছে? নাই, একোৱে নাই। এই কিবা বেলেগ মানুহৰ মাটিত লৈ যাম, কিবা কণ্ডিশ্যনত লৈ যাম আৰু কি। ল'বতো লাগিব। নাই। স্থানীয় এগৰাকী যুৱকক পাইছোঁ। এই যিটো দেখা পাইছোঁ আমি, খহনীয়া এই অঞ্চলত প্ৰতি বছৰে হয়, কিন্তু সময়মতে আচলতে খহনীয়া প্ৰতিৰোধ নকৰে, যাৰ কাৰণে সাধাৰণ জনতা বিপদত পৰিব লগা হয়। একচুৱেলি আমাৰ ইয়াতে খহনীয়াটো বহুত দিনৰ পৰাই চলি আছে, কিন্তু বিজ্ঞানসন্মতভাৱে যিটো স্থায়ী প্ৰটেকশ্যন দিব লাগিছিল, সেইটো আজিলৈকে আমি দেখা নাই। আজি 10-12 বছৰে এনেকৈ নদীত যিটো খহনীয়া হৈ আছিল, কিন্তু ইয়াৰ বিজ্ঞানসন্মতভাৱে যিটো কাম কৰিব লাগিছিল সেইটো নকৰিলে। 3-4 দিনমান আগতে DC মহোদয় আমাৰ ইয়াতে এইখন বিদ্যালয়ত উপস্থিত হৈছিলে। তেওঁ কিন্তু যথেষ্টখিনি চেষ্টা কৰিছিল, বা তেওঁ আশ্বাস দিছিলে যে আমাৰ এইখন বিদ্যালয় ইয়াৰ পৰা স্থানান্তৰিত আমি কৰিব নিদিওঁ, আমি যেনে তেনে আমি এই বিদ্যালয়খন ইয়াতে আমি ৰখাৰ চেষ্টা কৰিম। কিন্তু একচুৱেলি যিখিনি কাম তেওঁ কৰিব দিছে, এইখিনি যথেষ্ট নহয়। ইমান যিটো গৰাখহনীয়া এইটো চলি আছে, এইখিনি যিখিনি কাম তেওঁলোকে কৰি আছে, সেইখিনি পৰ্যাপ্ত পৰিমাণে এইটো নহ'ল কাৰণে আজি এইটো বিদ্যালয়খন ইয়াৰ পৰা স্থানান্তৰিত কৰিবলৈ তেওঁলোকে বাধ্য হৈছে। এতিয়া মই যিটো প্ৰশ্ন কৰিছোঁ যে যেতিয়া ব্ৰহ্মপুত্ৰত পানী কম থাকে, সেইটো বিভাগীয়ে জানে যে ইয়াত খহনীয়া হয়, পানী কম থকা অৱস্থাত তেওঁলোকে কাম নকৰে। যেতিয়া বৃদ্ধি পায়, খহনীয়া বৃদ্ধি পায়, তেতিয়া কিন্তু তেওঁলোকে তৎকালীনভাৱে কিছু কাম কৰে। আচলতে আগৰ পৰা কামখিনি কৰিলে এইটো নিশ্চয়কৈ ৰোধ কৰা সম্ভৱ হ'লে হয়। এইটো আপোনালোকে হয়তো জানে, এইটো বিভাগীয় কৰ্তৃপক্ষৰ কিছু হেমাহি থাকে। এইটো আমাৰ হাজিৰহাট গাঁও পঞ্চায়তখনতো নাই, আধাতকৈ বেছি গ'ল। তো আগত ইয়াতে কাম নকৰি যদি আগত যদি কাম কিছুদিন আগৰ পৰা যদি 1 মাহ 2 মাহৰ পৰা আগৰ পৰা যদি প্ৰস্তুতি ল'লেহেঁতেন জিলা প্ৰশাসনে, তেনেহ'লে কিন্তু ঠাইখিনি নিশ্চয়কৈ ক'ব গ'লে ৰক্ষা পৰিলেহেঁতেন। কিন্তু ঠিক মুহূৰ্তত, এইটো মুহূৰ্তত নদীৰ পানীও বাঢ়িছে। এইটো সময়ত গৰাখহনীয়াৰ মানে হেৰিটো বেছি হয়। এইটো সময়ত যিমানে যি নকৰে কিয়, এইটো সময়ত মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাটো কেতিয়াও মানে সম্ভৱ নহয়। এইটো আগৰ পৰা প্ৰস্তুতি ল'ব লাগিব। জিলা প্ৰশাসনে বা চৰকাৰে যদি আগৰ পৰা যদি প্ৰস্তুতি লয়, তেনেহ'লে নিশ্চয়কৈ এইখিনি জেগা ৰক্ষা পৰিলেহেঁতেন। কিন্তু তেওঁলোকে বহুত দেৰি কৰিছে, এইখিনি ঠাইত কাম আৰম্ভ কৰাটো বহুত পলম কৰিছে।
যেনেকৈ মই পৰিৱেশ দেখাইছোঁ, এই যিটো বিদ্যালয় বৰবালু LP স্কুল, আৰু স্কুলখন এতিয়া দেখা পাইছোঁ আমি এইদৰে তেওঁলোকে স্থানান্তৰ কৰিব লগা হৈছে। বৰ্তমান তাৎপৰ্যপূৰ্ণ বিষয়, বৰ্তমান পৰীক্ষা চলি আছে, পৰীক্ষা আৰম্ভ হৈছে আৰু এই পৰীক্ষাৰ মাজত তেওঁলোকে বিদ্যালয়খন স্থানান্তৰ কৰিব লগা হৈছে। টিনপাত খুলি আছে, ইয়াৰ যিসকল শ্ৰমিক আছে তেওঁলোকে চাওক টিনপাত খুলি আছে, আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত বৰ্তমান এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব লগা হৈছে। কোনোমতে অন্য এটা স্থানত পৰীক্ষা তেওঁলোকক নিয়াইছে বুলি যিগৰাকী প্ৰধান শিক্ষক তেখেতে আমাক জানিবলৈ দিছে। কিন্তু আমি দেখা পাওঁ প্ৰতি বছৰে এই হাজিৰহাট এলেকাৰ লগতে মানকাচৰৰ বিভিন্ন প্ৰান্তত এইদৰে বৰলুইতৰ ভয়ংকৰ খহনীয়া হয়। 300-400 পৰিয়াল তেওঁলোকে স্থানান্তৰ কৰিব লগা হয়, ঘৰ দুৱাৰ বিভিন্ন ঠাইত গৈ তেওঁলোকে আশ্ৰয় ল'বলগীয়া হয়। কিন্তু যেতিয়া বাৰিষা নাথাকে সেই সময়ত তেওঁলোকে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, ফলত সাধাৰণ জনতা প্ৰতি বছৰে এইদৰে খহনীয়াৰ কবলত পৰিব লগা হয়। এই অভিযোগ এতিয়া সাধাৰণ ৰাইজৰ। এই ক্ষেত্ৰত আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত জলসম্পদ বিভাগে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ NKTV দৰ্শকক দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত কেমেৰাত ৰাছিদুলৰ সৈতে মই কবিৰ মণ্ডল, NKTV মানকাচৰ।